हेलो एवरीवन আজি একেবাৰে আনএক্সপেক্টেড সাৰপ্ৰাইজ এটা পালো আৰু আপোনালোকে কেক দেখি অনুমান কৰিব পাৰিছে যেহেতু যে আমি কিবা এটা সেলিব্ৰেচন কৰিছো আৰু সেলিব্ৰেচনটো আছিল মোৰ 1k সাবস্ক্ৰাইবাৰৰ ইউটিউবত আৰু এটো ভন্টি আনি থছিলে কেকটো মই একেবাৰে আশা কৰা নাছিলো যে তাই মোৰ কাৰণে এনেকৈ কেক আনিব বা কোনোবাই মোক এনেকৈ সাৰপ্ৰাইজ দিব 1k সাবস্ক্ৰাইবাৰটো কাৰণে আৰু মই যে সিম্পলকৈ ভাবিছিলো যে পাপাহঁত যেতিয়া আহিব মই কেক এটা বনাম আৰু সকলোৱে মিলি কাটিম জাস্ট তেনেকৈ ভাবি থৈছিলো কিন্তু আজি দেখি পিনি মই বহুত বেছি ফুৰ্তি পালো কাৰণ মই আজি অলপমান ওলাই গৈছিলো মোৰ কেকৰ ডেলিভাৰী দিবলগীয়া আছিল আৰু দুটামান কামো আছিল গতিকে বাহিৰতে থকা হৈছিল গধূলি টাইমটো আৰু ঘৰ আহি পিনি যেতিয়া এই সাৰপ্ৰাইজটো পাইছো বহুত বেছি ফুৰ্তি পালো তাৰ পিছত আমি সকলোৱে মিলি কেকটো কাটিলো আৰু কিছুমানে ভাবিব পাৰে যে 1k হে কমপ্লিট হৈছে কিনো ডাঙৰ কথা কিন্তু মোৰ কাৰণে এটো সঁচাকৈ বহুত ডাঙৰ কথা হয় কাৰণ এটা সাবস্ক্ৰাইবাৰ মোৰ কাৰণে বহুত ডাঙৰ মিন কৰে আৰু মোৰ ওচৰৰ পাজে যিসকল মানুহ আছে মোৰ আপোন মানুহবোৰ মোৰ ফ্ৰেন্ড সাৰ্কেল মোৰ ফেমিলি তেওঁলোকক লৈ মই সদায় গ্ৰেটফুল হয় আৰু হেতু কাৰণে সাগে মই আগবাঢ়ি যাবলৈ সহাৰি পাইছো আৰু সাহস পাইছো থ্যাংক ইউ সো মাচ আপোনালোক সকলো লৈকে আৰু যি সকলে মোক অভিনন্দন জনাই আছে তেওঁলোকলৈ ধন্যবাদ থাকিলে আৰু আপোনালোকে মোক দেখি গম পাইছে মই কিমান বেছি ফুৰ্তি পাইছো মানে এবোৰ সৰু যদিও মোৰ কাৰণে ডাঙৰ হ্যাপিনেছ হয় মানে এনেকৈ মই সুখবোৰ বিচাৰি পাওঁ বুলি ক'ব পাৰে বাকি ভিডিওটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আকৌ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই